দক্ষিণ হালমাৰাৰ মানকাচৰত ড্ৰাগছ দাহ কাৰ্যসূচী জ্বলাই নষ্ট কৰা হল কেবা কোটি টকাৰ নিচাজাতীয় সামগ্ৰী বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰিছিল ড্ৰাগছখিনি মুঠ 6,49,64,400 টকাৰ ড্ৰাগছ দাহ কৰা হৈছে জ্বলালে 118 গ্ৰাম কেৰ'ইন 94,810 টাকৈ কেপচুল 33 কেজিৰো অধিক গাঞ্জা 24,217টা টেবলেট আৰু 1,981 টাকৈ কফ চিৰাপৰ বটল হাথিঙিমাৰীৰ ৰামভোলাপাৰৰ হেলিপেডত দাহ কৰা হল এই ড্ৰাগছখিনি বিভিন্ন সময়ত আৰক্ষীয়ে বিভিন্ন অভিযানত জব্দ কৰিছিল এই ড্ৰাগছখিনি আৰু এনেদৰে ড্ৰাগছ দাহন কাৰ্যসূচী আমি আপোনালোকক দেখুৱাইছোঁ হাথিঙিমাৰীত এই ড্ৰাগছ দাহনৰ কাৰ্যসূচী ল'লে দক্ষিণ হালমৰা মানকাচাৰ আৰক্ষীয়ে এইটো আমি মানে গোটেই ভাৰতবৰ্ষ অল ইণ্ডিয়া প্লাছ লগতে আমাৰ আসাম ষ্টেট আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা আদেশমতে যিমানখিনি ডিছপ'জ কৰিব পৰা কেছ মানে ড্ৰাগছ চিজ কৰা ড্ৰাগছ জেনেৰেলি আমি FSL পৰা ৰিপৰ্ট পোৱাৰকেইটাই আমি ডিছপ'জ কৰোঁ আজি ডিছপ'জ কৰা ড্ৰাগছটো হ'ল হেৰ'ইন আছে 118.79 গ্ৰাম তাৰপাছত কেপচুল আছে 94,810 টেবলেট আছে 24,217 নচ কফ চিৰাপ আছে 1,981 বটলছ কেনাবিছ আছে মানে গাঞ্জা আৰু 33 কেজি 72 গ্ৰামছ তাৰপাছত ইনজেকশ্যন 12 নচ টোটেল মূল্য আজি যিটো ডিষ্ট্ৰাকশ্যন হৈছে এইটো টোটেল বজাৰৰ মূল্য বা মাৰ্কেট ভেলু এইটোৱে হ'ব 6,49,64,400 গতিকে আমি চব চালি জাৰি চাই পেলাই আজি ইমানখিনি কোৱাণ্টিটি আমি ডিছপ'জ কৰা হৈছে আপোনালোকে নিজে দেখি আছে এতিয়াও জুই জ্বলি আছে গতিকে আমি টাইম টু টাইম চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা ষ্টেট গভৰ্ণমেণ্ট ফালৰ পৰা আমি এনেকৈ ইনষ্ট্ৰাকশ্যন পাওঁ কেতিয়া কোনটো সময় ডিষ্ট্ৰাকশ্যন কৰিব লাগে কোনটো সময় ডিছপ'জ কৰিব লাগে এইমতে আমি এটা জেগাত জমা কৰি পেলাই থানা পৰা আনি পেলাই এইটো জেগাত আমি ডিজিগনেট কৰিছে আজি বুলি নহয় আজি এতিয়াৰ পৰা 3-4 বাৰমান হৈছে এইটো আমি ডিছপ'জ কৰা আপোনালোকে দেখি আছে গতিকে আমি প্ৰত্যেকবাৰ টাইম আহিলে আমি এনেকৈ কৰি থাকিম এইটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত